Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেল। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যদি আপুনি ক্লাছ 10 বা 12 পাছ কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপোনাৰ কেৰিয়াৰটো আপুনি আৰম্ভ কৰিব, সেইটো ভিডিঅ' আপোনাৰ কাৰণে। তো বহুত কেইটা ভেকেন্সি আহিছে য'ত আপোনাৰ 1,14,700 ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশন আহিছে, যেটো আপোনাৰ ডিফাৰেণ্ট সেক্টৰ এণ্ড ষ্টেট ৱাইজ আপোনাৰ ভেকেন্সিখিনি ডিভাইড কৰি দিয়া আছে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত এইখিনি ৰিকুৱাৰমেণ্ট বা সেক্টৰ হিচাপত যদি কোনো ধৰণৰ আপোনাৰ ইনফৰমেশন আৰু লাগা হয় বা কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা চাওক, ক্লাছ 10-12 ফাৰ্ষ্ট গভৰ্ণমেণ্ট জব 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপোনাৰ 1,14,700 ভেকেন্সি জইনিং হৈছে আৰু ডিফাৰেণ্ট সেক্টৰ এণ্ড ডিফাৰেণ্ট ষ্টেট ৱাইজ আপোনাৰ ভেকেন্সিখিনি আহিছে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰিম। এতিয়া যাওক, লেটেষ্ট গভৰ্ণমেণ্ট যিখিনি জবছ আহিছে আপোনাৰ 10-12 পাছ কৰাৰ কাৰণে, যেটো এপ্ৰিল 2025 ৰ যেটো লিষ্ট আছে জবৰ, সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। এতিয়া চাওক, প্ৰথমতে পোষ্ট নেম দি আছে এণ্ড টোটেল ভেকেন্সি দি আছে, নেক্সট আপোনাৰ লাষ্ট ডেট দি আছে, কেতিয়ালৈকে আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব, নেক্সট আপোনাৰ অৰ্গেনাইজেশ্যন নেমটো আপুনি পাব। এতিয়া চাওক, ফাৰ্ষ্ট যেটো নেম আছে পোষ্টৰ এছিষ্টেণ্ট লোকো পাইলট, য'ত আপোনাৰ পোষ্ট আছে 9,970, য'ত আপুনি এপ্লাই কৰিব পাৰিব 9 মে 2025 ৰ ডেট লৈ কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। তো অৰ্গেনাইজেশ্যন ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডৰ পৰা আছে, ইণ্ডিয়ান ৰেলৱেৰ যেটো অফিচিয়েল ৱেবছাইট হয়, তাতে আপুনি ভিজিট কৰিব পাৰিব, কৰি কিনে আপুনি অফিচিয়েল নটিফিকেশনটো ডাউনলোড কৰি কিনে অনলাইনত আপুনি এপ্লাই কৰিব পাৰিব। আৰু এছিষ্টেণ্ট লোকো পাইলটৰ ভিডিঅ'টো মই অলৰেডি বনাই ৰাখিছো জব এলাৰ্ট এছকে পৰ্টেল, যেটো আপোনাৰ পৰ্টেলটো যাই কিনে চেক কৰিব পাৰে ডিটেইলছখিনি, লগতে আমাৰ ইউটিউব চেনেলত মই ভিডিঅ' আপলোড কৰি দিছো, তাতে আপুনি চেক কৰিব পাৰিব। নেক্সট আপোনাৰ যেটো পোষ্ট আছে, পোষ্ট নেমটো দি আছে ক্লাছ 4, যেটো এমপ্লয়িৰ কাৰণে আছে এমপ্লয়িজ, য'ত আপোনাৰ 53,749 ভেকেন্সিছৰ কাৰণে নটিফিকেশন আহিছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 19 এপ্ৰিল 2025 লৈ কিনে, যেটো আপোনাৰ ৰাজস্থান ষ্টাফ সিলেকশন বৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেণ্টটো। তো আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত। জেল ৱাৰ্ডেনৰ পোষ্ট আছে, য'ত আপোনাৰ 2,833 ভেকেন্সিছৰ কাৰণে আছে ৰিকুৱাৰমেণ্ট, আৰু আপুনি লাষ্ট সাবমিট কৰিব পাৰিব মে 2025 লৈ কিনে। আপুনি ভিজিট কৰিব লাগিব ইউপি পুলিচৰ যেটো অফিচিয়েল ৱেবছাইট আছে, তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশনখিনি আপুনি কমপ্লিট কৰিব লাগিব, এণ্ড আপুনি তাৰ পৰা অফিচিয়েল নটিফিকেশনটো ডাউনলোড কৰি কিনে আপুনি তাতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব পাৰিব। নেক্সট পোষ্ট আছে ড্ৰাইভাৰ কাম কন্ট্ৰাক্টৰ, য'ত আপোনাৰ পোষ্ট আছে 3,274, য'ত আপুনি এপ্লাই কৰিব পাৰিব 21 এপ্ৰিল 2025 লৈ কিনে। তো আপুনি ভিজিট কৰিব লাগিব যেটো আপোনাৰ আৰাসু বাছ ড্ৰাইভাৰ কাম কন্ডাক্টৰ যেটো অফিচিয়েল ৱেবছাইট আছে, তাতে আপুনি ভিজিট কৰি কিনে তাৰ পৰা অফিচিয়েল নটিফিকেশনটো ডাউনলোড কৰিব আৰু আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰি কিনে আপোনাৰ অনলাইনত এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে কনষ্টেবলৰ, য'ত আপোনাৰ 19,220 পোষ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট আহিছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব, লাষ্ট আপুনি এপ্লিকেশনটো সাবমিট কৰিব পাৰিব মে 2025 লৈ কিনে। আপুনি ভিজিট কৰিব লাগিব ইউপি যেটো পুলিচ অফিচিয়েল ৱেবছাইট আছে, তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আছে পুলিচ যেটো আপোনাৰ কনষ্টেবলৰ কাৰণে পোষ্ট আছে, য'ত আপোনাৰ 19,838 ভেকেন্সি আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব, লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 18 এপ্ৰিল 2025 ত, যেটা আপোনাৰ বিহাৰ পুলিচৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি। আপুনি ভিজিট কৰিব লাগিব বিহাৰ পুলিচৰ যেটো অফিচিয়েল ৱেবছাইট আছে, সেইটো অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, আপোনাৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ পোষ্ট আছে, য'ত আপোনাৰ টোটেল ভেকেন্সি দি আছে 209, আৰু আপুনি এপ্লাই কৰিব পাৰিব 21 এপ্ৰিল 2025 লৈ কিনে। তো অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰিব, যিকোনো ব্ৰাউজাৰত যাই কিনে আপুনি যদি সাৰ্চ কৰে CSIR চেন্ট্ৰেল যেটো ৰোড ৰিচাৰ্চ ইনষ্টিটিউটৰ যেটো অফিচিয়েল ৱেবছাইট আছে, তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, যেটো জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণে পোষ্ট আছে, আপোনাৰ টোটেল 33 ভেকেন্সিৰ কাৰণে নটিফিকেশন আহিছে, 30 এপ্ৰিল 2025 লৈ কিনে আপোনাৰ এপ্লিকেশনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব। তো আপুনি ভিজিট কৰিব লাগিব যেটো অফিচিয়েল ৱেবছাইট হয়, আপুনি সাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত যাই কিনে CSIR যেটো নেশ্যনেল এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউটৰ যেটো অফিচিয়েল ৱেবছাইট আছে, তাতে ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে অফিচাৰৰ কাৰণে, য'ত আপোনাৰ 111 পোষ্ট আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 25 এপ্ৰিল 2025 লৈ কিনে। তো আপুনি ভিজিট কৰিব লাগিব
Sun Bank Home Finance Limited or যেটো official website আছে তাতে ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ পোস্ট আছে অ্যাটেন্ডেন্স বা স্টাফ কাৰ ড্ৰাইভাৰৰ কাৰণে যত আপোনাৰ 8 ভ্যাকেন্সি আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব 12 মে 2025 লৈ কিনে আৰু আপুনি ভিজিট কৰিব লাগিব হ্যান্ডলুমছৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন খিনি আপুনি সাবমিট কৰিব লাগিব নেক্সট আপোনাৰ পোস্ট আছে লাইট ভেহিকলস ড্ৰাইভাৰ এন্ড হেভি ভেহিকলস ড্ৰাইভাৰ fireman and cookor কাৰণে পোস্ট আছে যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 16 আৰু আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট ডেট যেটো হয় এপ্লাই কাৰণে 15 এপ্ৰিল 2025 লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপুনি ভিজিট কৰিব লাগিব বিক্ৰম সাৰাভাই যেটো স্পেস সেন্টাৰ আছে তাতে আপুনি ভিজিট অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন খিনি আপুনি কমপ্লিট কৰিব লাগিব এতিয়া সক নেক্সট আপোনাৰ ভেৰিয়াস অ্যাসিস্ট্যান্টৰ কাৰণে পোস্ট আছে যত আপোনাৰ 100 প্লাস ভ্যাকেন্সি আছে যত আপুনি এপ্লাই কৰিব পাৰিব যেটো লাষ্ট ডেট হয় 25 এপ্ৰিল 2025 লৈ কিনে তো আপুনি ভিজিট কৰিব লাগিব গুজৰাট যেটো সেকেন্ডাৰী সার্ভিস সিলেকশন বোর্ড যেটো আছে তাতে আপুনি ভিজিট কৰিব অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ পোস্ট আছে যেটো পোস্ট নাম হয় ড্ৰেছাৰ যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 3326 আৰু আপুনি এপ্লাই কৰিব পাৰিব যেটো এপ্লাই লাষ্ট ডেট হয় 25 এপ্ৰিল 2025 লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল ওয়েবসাইটত যেটো VTSC যেটো বিহাৰৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ নোটিফিকেশনটো ডাউনলোড কৰিব তাৰ পৰা কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ পোস্ট আছে কন্ডাক্টৰ যত আপোনাৰ 500 পোস্ট আছে যেটো ভ্যাকেন্সি হয় আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব 25 এপ্ৰিল 2025 লৈ কিনে তো আপুনি ভিজিট কৰিব লাগিব যেটো ৰাজস্থান ষ্টাফ সিলেকশন বোৰ্ডৰ অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে অফিশিয়াল নোটিফিকেশনটো ডাউনলোড কৰি কিনে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কৰি কিনে আপুনি এপ্লাই কৰিব নেক্সট পোস্ট আছে ড্ৰাইভাৰৰ কাৰণে যত আপোনাৰ ভ্যাকেন্সি আছে 3 আৰু আপুনি এপ্লাই কৰিব পাৰিব 17 এপ্ৰিল 2025 লৈ কিনে আপুনি ভিজিট কৰিব লাগিব CSIR যেটো ইনষ্টিটিউট অফ জেমনি এণ্ড ইন্টিগ্ৰেটিভ যেটো বায়োলজিৰ অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব নেক্সট পোস্ট আছে পিয়ন জুনিয়ৰ এসিস্ট্যান্ট যত আপোনাৰ 3 ভ্যাকেন্সিৰ কাৰণে ৰিকোয়াৰমেন্ট আছে আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 18 এপ্ৰিল 2025 লৈ কিনে যেটো আপোনাৰ পোস্ট আছে ফিৰোজাবাদ ডিস্ট্ৰিক্ট কোডৰ পৰা আপুনি ফিৰোজাবাদ ডিস্ট্ৰিক্ট কোডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব নেক্সট আপোনাৰ যেটো পোস্ট আছে ড্ৰাইভাৰ ৰেকৰ্ড ক্লাৰ্ক সিকিউৰিটি গাৰ্ড এণ্ড স্যানিটাৰী ইন্সপেক্টৰৰ কাৰণে যত আপোনাৰ 6 ভ্যাকেন্সিজ আছে আপুনি এপ্লাই কৰিব পাৰিব 20 এপ্ৰিল 2025 যেটো লাষ্ট ডেট হয় যত আপোনাৰ ৰিকোয়াৰমেন্টৰ কাৰণে আপুনি এপ্লাই কৰিব লাগিব আৰু ভিজিট কৰিব লাগিব আপুনি নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী যেটো ৰিজনাল ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল সায়েন্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব লাগিব নেক্সট যেটো পোস্ট আছে ষ্টৰ কিপাৰ যত আপোনাৰ 2 ভ্যাকেন্সি আছে আৰু আপুনি এপ্লাই কৰিব লাগিব এপ্ৰিল 2025 লৈ কিনে যেটো ৰিকোয়াৰমেন্টৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব MPF অম্বৰনাথ নেক্সট পোস্ট আছে জুনিয়ৰ গাৰ্ডেনাৰ যেটো মালিৰ কাৰণে আছে তাতে আপোনাৰ 1 পোস্ট আছে এপ্লাই কৰিব পাৰিব আপুনি 15 এপ্ৰিল 2025 লৈ কিনে আৰু আপুনি ভিজিট কৰিব লাগিব NLU নাগপুৰ নেক্সট আপোনাৰ পোস্ট আছে ষ্টেনোগ্ৰাফাৰ যত আপোনাৰ 1 ভ্যাকেন্সি আছে আৰু আপুনি এপ্লাই কৰিব লাগিব 25 এপ্ৰিল 2025 লৈ কিনে আপুনি ভিজিট কৰিব লাগিব নিউ দিল্লী যেটো টুৰিজমৰ যেটো সেন্টাৰ অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন খিনি আপুনি সাবমিট কৰিব লাগিব নেক্সট আপোনাৰ পোস্ট আছে অগ্নিবীৰ DU অগ্নিবীৰৰ কাৰণে যত আপোনাৰ মাল্টিপল ভ্যাকেন্সি আছে আৰু আপুনি এপ্লাই কৰিব লাগিব 11 মে 2025 লৈ কিনে যেটো ৰিকোয়াৰমেন্টৰ কাৰণে আপুনি ভিজিট কৰিব লাগিব ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰি কিনে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰি কিনে আপুনি তাতে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ এপ্ৰেন্টিসশিপ যত আপোনাৰ 240 ভ্যাকেন্সিৰ কাৰণে ৰিকোয়াৰমেন্ট আছে নোটিফিকেশন আছে আপুনি এপ্লাই কৰিব পাৰিব মে 2025 লৈ কিনে আপুনি ভিজিট কৰিব লাগিব যেটো নাভাল শিপ ৰিপেয়াৰ ৰিয়ৰ্ডৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব লাগিব এতিয়া সব কিছুমান আপকামিং ভ্যাকেন্সিৰ কাৰণে নোটিফিকেশন আছে যেখিনি ডিটেইলছ মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি এখানে ডিটেইলছ চেক কৰি লব চেক কৰি কিনে আপুনি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এন্ড ইম্পৰ্টেন্ট লিংক খিনি মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি ভিজিট কৰি কিনে আপুনি তাৰ পৰা চেক কৰি লব এতিয়া সব আপোনাৰ সিলেকশন প্ৰসেস খিনি তো যিমানখিনি ভ্যাকেন্সি আছে তাতে আপোনাৰ সিলেকশন প্ৰসেস সমূহ অলপ বেলেগ হয় কিছুমান পোষ্ট আছে যত আপুনি অনলি আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব যেটো মেৰিট বেসিক্স আপোনাৰ মানে সিলেকশন হ'ব আৰু কিছুমান পোষ্ট আছে যত আপোনাৰ ৰিটেন এক্সামিনেশন ফেস কৰিব লাগিব যেটো ৰিকোয়াৰমেন্ট এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া ফেস কৰিব এটো হিচাপত আপুনি
সিলেকশন প্ৰসেছত আপুনি এটেম্প কৰিব লাগিব আপুনি প্ৰথমতে যেখিনি ইম্পৰ্টেন্স এণ্ড অফিচিয়েল ওয়েবসাইট আছে এণ্ড আপুনি যেটো জবৰ কাৰণে ইন্টাৰেস্টেড হয় এণ্ড আপুনি যেটো জব কৰিম বুলি ভাবি আছে এটা অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব কৰি কিনে আপুনি অফিচিয়েল যেটো নোটিফিকেশন এটা ডাউনলোড কৰিব তাৰ পৰা ডাউনলোড কৰি কিনে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব নেক্সট হক এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া আছে কিছুমান পোষ্ট ক্লাস 8 পাস যদি আপুনি কৰিছে তথাপি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি যদি ক্লাস 10 পাস কৰিছে তথাপি এপ্লাই কৰিব পাৰিব কিছুমান আপোনাৰ ক্লাস 12 যদি আপুনি কোৱালিফাইড কৰিছে বা গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰিছে যে কোনো ৰেকগনাইজ বোৰ্ড বা ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ মই আজিৰ ভিডিও ইমানতে সামৰিছো